ইমান মনে মনে আছে, অলপ ফুটি ফাটা কৰি থাকিব লাগে, হয়নে নহয়? আমাৰ আজিৰ এই পবিত্ৰ আৰু মংগলময় সভাখনত আমাৰ মাজত উপস্থিত থকা বিটিচিৰ প্ৰধান আৰু আমাৰ সকলোৰে আপোন প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনালোকে আহি অসম চৰকাৰক এটা ভাল কাম কৰিবৰ বাবে আপোনালোকে যি উৎসাহ যোগালে তাৰ বাবে মই আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে সদ্য সমাপ্ত বিটিআৰ নিৰ্বাচনৰ পিছত আমাৰ বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি এই বিটিআৰ অঞ্চললৈ পৰিৱৰ্তনৰ বাবে, প্ৰগতিৰ বাবে, উন্নয়নৰ বাবে ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। ৩-৪টা বিষয়ৰ ওপৰত আমি আটাইতকৈ গুৰুত্ব আৰোপ কৰিব লাগিব। বিটিআৰ অঞ্চলৰ প্ৰধান সমস্যা হ'ল যাতায়াতৰ সমস্যা। বিভিন্ন স্থানত আমাক দলং লাগে, আমাক ৰাস্তা লাগে আৰু ইয়াত যিটো কমিউনিকেশ্যন তাক আমি ইম্প্ৰুভ কৰিব লাগিব। দ্বিতীয়তে আমাৰ সমস্যা যে আমাৰ এই বিটিআৰ অঞ্চলত মানাহ, বেকী আদি বিভিন্ন পাগলাদিয়া বিভিন্ন নদীৰ ভূটান পাহাৰৰ পৰা নদী যি নামি আহে তাৰ ফলত যি গৰাখহনীয়াৰ যি তাণ্ডৱ তাৰ বিৰুদ্ধেও আমি ব্যৱস্থা ল'ব লাগিব। দৰিদ্ৰ আৰু আৰ্তজনে যাতে বিটিআৰ অঞ্চলতে উন্নত চিকিৎসা পাব পাৰে তাৰ বাবে আমি স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু চতুৰ্থতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত আমি যাতে উপযুক্ত মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবে আমি গুৰুত্ব আৰোপ কৰিব লাগিব শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতি। এই ধৰণে আমি যদি পৰিকল্পিতভাৱে কামবোৰ কৰি গৈ থাকোঁ তেতিয়াহ'লে আমি বিশ্বাস কৰিম যে এই বিটিআৰ অঞ্চল অনাগত 5টা বছৰৰ ভিতৰত অসমৰ আটাইতকৈ উন্নত আৰু বিকাশশীল অঞ্চল ৰূপে পৰিগণিত হ'ব। আজি আমি সেইবাবে নিৰ্বাচনৰ পিছত এদিনৰ বাবেও বহি নাথাকি আমি প্ৰতিদিনে প্ৰতিটো সময়তে কেনেকৈ বিটিআৰ অঞ্চলৰ উন্নয়ন কৰিব পাৰি তাৰ বাবে ৰাজনৈতিক পৰ্যায়ত UPPL আৰু বিজেপি আৰু চৰকাৰী পৰ্যায়ত অসম চৰকাৰ, বিটিআৰ চৰকাৰ আৰু ভাৰত চৰকাৰে আমি কাম কাজ দ্ৰুত গতিত আগুৱাই লৈ গৈ আছোঁ। যোৱা কেইদিনমান আগতে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কোকৰাঝাৰলৈ আহিছিল। তেখেতৰ ভাষণত তেখেতে NDFBৰ প্ৰাক্তন সদস্যসকলৰ আত্মসংস্থাপন, বিটিচি অঞ্চলৰ দৰিদ্ৰতা নিৰ্মূলকৰণ, শৈক্ষিক উন্নয়ন, স্বাস্থ্য, নতুন নতুন শৈক্ষিক প্ৰতিষ্ঠান আদি কেইবাটাও বিষয়ৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰিছিল। অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত সহযোগিতাত আমি প্ৰথম দিনাৰ পৰাই বিটিআৰ অঞ্চলৰ উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কৰি আহিছোঁ। বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত নতুন বিটিচি প্ৰশাসনে দায়িত্ব লোৱাৰ লগে লগে আমি প্ৰথম সিদ্ধান্ত লৈছিলোঁ যে বিটিআৰৰ বাবে যি পুঁজি আহে সেই পুঁজিত হাত নিদিয়াকৈ সেই পুঁজিৰ জৰিয়তে তেওঁলোকৰ কৰিবলগীয়া কাম বহুত আছে, সেইখিনি কাম চলি থাকক। সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ পৰা আমি বিটিআৰৰ ৰাস্তা ঘাট নতুনকৈ সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বাবে গুডউইল পেকেজ হিচাপে আমি 500 কোটি টকা ইতিমধ্যে আমি অনুমোদন কৰিছোঁ। আপোনালোকে চিন্তা কৰক যে বিটিআৰ আজি এমাহো হোৱা নাই নতুন, এই 1 মাহৰ ভিতৰতে 500 কোটি টকাৰ ৰাস্তা
আমি নিৰ্মাণৰ দিশত আজি আমি আগবাঢ়িছোঁ। যোৱা 27 তাৰিখে ওদালগুৰিত বিটিআৰ একৰ্ডৰ এবছৰ আমি চেলিব্ৰেশ্যন কৰিছিলোঁ আৰু তাতেই বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো জাতি উপজাতিক সামৰি 11,000 লোকক মাটিৰ পট্টা দিয়াৰ কাম ইতিমধ্যে বিটিআৰৰ ফালৰ পৰা আৰম্ভ কৰা হৈছে। আজি আমি সকলোৱে জানো যে বিটিআৰত আটাইতকৈ ডাঙৰ সমস্যা আছিলে ভূমিৰ অধিকাৰ। সকলো জাতি জনগোষ্ঠীৰ লোকে যাতে ভূমিৰ অধিকাৰ পাব পাৰে, নিজৰ মাটি যাতে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ নিজৰ ভিতৰত কিনা বেচা কৰিব পাৰে, মাটিৰ পঞ্জীয়ন হ'ব পাৰে, মাটিৰ পট্টা পাব পাৰে, এই ধৰণৰ বিভিন্ন কাম আজি বিটিচিৰ পৰা হাতত লোৱা হৈছে। তাৰ মাজত এটা চক্ৰই উৰা বাতৰি ওলাইছে যে বিটিচিৰ পৰা মানুহ এভিকশ্যন হ'ব। মোৰ উল্টাই হাঁহি উঠিছে যে য'ত প্ৰমোদ বড়ো ডাঙৰীয়াই মানুহক মাটিৰ পট্টা দি আছে তাতে আকৌ এভিকশ্যনৰ কথা ক'ৰ পৰা আহিল? গতিকে ৰাইজক এটা কথা কৈছোঁ যে এচাম মানুহ আছে যোনে আমাৰ মানুহক মাটিৰ পট্টা হোৱাটো নিবিচাৰে। এচাম মানুহ আছে যোনে বিটিচি বিটিআৰত ৰাস্তা ঘাট হোৱাটো নিবিচাৰে। এচাম মানুহ আছে যোনে বিটিআৰ চুক্তিৰ সফল হোৱাটো নিবিচাৰে। গতিকে ৰাইজক আমি আহ্বান জনাম যে আপোনালোকে অহা 5টা বছৰ এই চৰকাৰখনক সমৰ্থন কৰিব আৰু আমাৰ এই বড়ো ভূমিত সকলো লোক একেলগে একেধৰণে উন্নয়নৰ পথত আগুৱাই গৈ থাকিব আৰু তাৰ বাবে মই আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিম। খুব কম দিনৰ ভিতৰতে UPPL আৰু বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে আমাৰ এই অঞ্চলৰ জীৱনলৈ অদ্ভুত পৰিৱৰ্তন কঢ়িয়াই আনিব। প্ৰমোদ বড়ো ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে এই মডেল কলেজখনৰ নাম নিচিমা আদৰ্শ মহাবিদ্যালয় ৰাখিব লাগে। ঠিকে আছেনে? নামটো আছেনে নাই? আছে যদি জোৰ কৰি কওক আছে বুলি। আছেনে নাই? তেতিয়াহ'লে আজিৰ পৰা এইখন কলেজৰ নাম আমি নিচিমা আদৰ্শ মহাবিদ্যালয় হিচাপে আজিৰ পৰা আমি নামাকৰণ কৰি দিছোঁ আৰু এই ধৰণে কলেজখনৰ নামাকৰণ হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি মই আপোনালোকক আমনি কৰিব খোজা নাই। মই ভাবোঁ যে এইখন মহাবিদ্যালয় কয়লা ময়লাত স্থাপন হোৱাৰ লগে লগে আমাৰ ইয়াত শৈক্ষিক পৰিৱেশৰ এটা ডাঙৰ পৰিৱৰ্তন হ'ব। বিটিচি অঞ্চলত আমি বিটিআৰ একৰ্ড অনুসৰি বা বিটিআৰত আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰো আমি নতুন চিন্তা চৰ্চা আমি কৰি আছোঁ। কিছুদিনৰ ভিতৰতে ইয়াৰ নতুন নীতি আমি ৰাইজৰ আগত দাঙি ধৰিব পাৰিম। মোৰ ইচ্ছা আছে যে এই বিটিআৰ অঞ্চলৰ প্ৰতি 1 কিলোমিটাৰত এখনকৈ LP স্কুল হ'ব লাগে, প্ৰতি 2 কিলোমিটাৰত এখনকৈ ME স্কুল হ'ব লাগে, প্ৰতি 5 কিলোমিটাৰত এখনকৈ হায়াৰ ছেকেণ্ডাৰী স্কুল হ'ব লাগে আৰু প্ৰতিটো পাৰিষদীয় সমষ্টিত একোখনকৈ কলেজ হ'ব লাগে। আৰু এই দিশত আমি যদি আগবাঢ়ি যাওঁ, সন্মুখত এটা যদি সুন্দৰ সিদ্ধান্ত লৈ আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমি নিশ্চিত যে আমি আমাৰ ইস্পিত লক্ষ্যত আমি উপনীত হ'ব পাৰিম। পুনৰ এবাৰ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আৰু এই চৰকাৰী কলেজখন স্থাপন কৰিবলৈ বিটিআৰ প্ৰশাসনে ৰাজ্য চৰকাৰক যি ভূমি আদিৰ আবণ্টন দিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোজাং মন্দিনা ভাল পাইছেনে নাই কলেজ হোৱাটো? 25 কিলোমিটাৰ দূৰত কলেজ আছে বুলি শুনিছোঁ। বঙাইগাঁৱত বিজনিত কলেজ আছে না, তাৰ ওচৰত কলেজ নাই। তো আপোনালোকে কলেজ পাবলৈ সক্ষম হ'ল। এবাৰ জোৰকে হাত চাপৰি দিব লাগে। এই কলেজখন এই ঠাইত হোৱাৰ কথা নাছিলে। আগৰ কিছুমান মানুহবিলাকে বেলেগ ঠাইত এই কলেজখন বনোৱাৰ কাৰণে ঠিক কৰা হৈছিলে, কিন্তু আমাৰ নীলমল ব্ৰহ্ম ডাঙৰীয়াই মোক ক'লে কথাটো, আৰু ইয়াৰ পিছত মই অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৈ পেলাই কথাটো জনাই দিলোঁ যে এনেকুৱা এটা অঞ্চল আছে
য'ত স্বাধীনতাৰ পিছত এতিয়ালৈকে কলেজ নাই আৰু কলেজ নোহোৱাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মেট্ৰিক পাছ কৰি স্কুল এৰিব লগা হৈছে কাৰণ বঙাইগাঁৱত গৈ পেলাই বিজনেছ গৈ পেলাই ঘৰ ভাড়া কৰি থাকি পঢ়িবলৈ বহুতৰে ইয়াত সক্ষম নাই তো সেইকাৰণে মই অনুৰোধ কৰিছোঁ যিসকল উপস্থিত হৈছে একবাৰ জোৰছে হাত চাপৰি দিব লাগে কি আপোনালোকৰ ইয়াত কলেজ হৈ গ'ল এই কলেজ মানৱ সম্পদ গঢ়িব ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৪ বছৰ পিছত আমি এতিয়া বিচাৰিছোঁ আমাৰ অঞ্চলত যি অঞ্চলতে ছাত্ৰ ছাত্ৰী বা আমাৰ মানুহ বসবাস কৰি আছে সেই অঞ্চলত LP স্কুল ME স্কুল হাই স্কুল কলেজ য'ত যেনেকৈ প্ৰয়োজন তেনেকৈ স্থাপন কৰিব লাগে ধৰি মেট্ৰিকৰ ৰিজাল্টত চিৰাং জিলা লোৱেষ্ট ছেকেণ্ড থাৰ্ড অৱস্থাত আছিলে কিন্তু লাহে লাহে ইম্প্ৰুভ হৈ আহিছে আজি অসমত শিক্ষামন্ত্ৰী দায়িত্ব লোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষাত আমূল পৰিৱৰ্তন আনাৰ কাৰণে কাম কৰি আছে আৰু ইয়াৰ যিটো লাভ ইয়াৰ যিটো সুযোগ সেইটো আমি ল'ব লাগে তো সেইকাৰণে আমাৰ অঞ্চলত এতিয়া আমাৰ ডাইৰেক্টৰে জনাইছে শিক্ষা বিভাগে জনাইছে প্ৰায় 11,000 শ্ৰেণী কোঠা লাগে এডিশ্যনেল এই শ্ৰেণী কোঠাখিনি পালেহে সুস্থিৰভাৱে আমাৰ শিক্ষাটো চলিব শ্ৰদ্ধা ৰাইজ আজি আমাৰ বহু সমস্যা আছে ৰাস্তা ঘাট দলং হস্পিটেল সমস্যা কিন্তু এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চৰকাৰৰ সদিচ্ছা থাকিব লাগিব ইমান 17 বছৰে ইয়াত এখন চৰকাৰ আছিলে যি চৰকাৰে নেকি অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰাৰ কথা কোনো ভাবা নাছিলে যি টকা পইচা কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা দুটা আহিছে সেইখিনি আধা খাই আধা ভাগাই দিয়ে শেষ কৰিছিলে কিন্তু আমি ইয়াত যেতিয়া UPPL BJP আৰু আমাৰ GSPৰ চৰকাৰ আহিল এতিয়া আমি ঠিক কৰিছোঁ এই 5 বছৰটো আমাৰ চৰকাৰখনে অকল ৰাইজৰ কাৰণে কাম কৰিব ইয়াত 1 টকা 2 টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা যি পইচা আহে এই পইচাখিনি ৰাইজৰ হিতাৰ্থে এইটো খৰচ কৰা হ'ব ইতিমধ্যে আমি আমাৰ মাজত আলোচনা কৰি ঠিক কৰিছোঁ BPL সকলৰ কাৰণে আমি কিছু কাম কৰিম ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছু কাম কৰিম আৰু 3টা ফেজৰ কাউন্সেলিং কৰিবলৈ লৈছোঁ আমাৰ ক্লাছ 7 ক্লাছ 6 পৰা ক্লাছ 12 লৈকে ছাত্ৰ ছাত্ৰীক 3টা ফেজৰ কাউন্সেলিং কৰা হ'ব যি ছাত্ৰ ছাত্ৰীয়ে ক'ব মই ডক্টৰ হ'ম যোনে ক'ব ইঞ্জিনিয়াৰ হ'ম যোনে ক'ব ফুটবলাৰ হ'ম যোনে যেনেকৈ যি কয় ছাত্ৰ ছাত্ৰীয়ে মানৱ সম্পদ হিচাপে যাতে নিজকে মানে গঢ়িব পাৰে আৰু এই ক্ষেত্ৰত মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ শিক্ষা বিভাগৰ লগতে আমাৰ বহুত শিক্ষাগুৰু ইয়াত আছে আমাৰ যথেষ্ট সমস্যা আছে কিন্তু এই সমস্যাৰ মাজেৰেও মানৱ সম্পদ গঢ়াৰ যিটো কাম সেইটো যাতে আপোনালোকে কোনো দিনে নেগলেক্ট নকৰে মই সেইটো আহ্বান কৰিছোঁ আজি স্কুলবিলাক ৰেচনেলাইজেশ্যন কৰিব পৰা নাই অতি দুখৰ বিষয় আমাৰ অফিচাৰসকলে বাৰম্বাৰ লিখাৰ পিছতো তাতে কিছুমান হেঁচা প্ৰয়োগ কৰি কোনোবা বিদ্যালয় 8জন 10জন মানে শিক্ষক থাকে য'ত নেকি ছাত্ৰ ছাত্ৰীৰ সংখ্যা 20জন তেনেকুৱা হ'লে শিক্ষা ঠিক নহ'ব ইফালে শৰ্টেজ টিচাৰ আছে সিংগল টিচাৰ আছে বহুতখিনি সমস্যা আছে ইয়াৰ মাজতো যিখিনি আমি চলিব পাৰোঁ সেইখিনি ভালকৈ চলাব লাগিব তো শ্ৰদ্ধা ৰাইজ যোৱা 27 জানুৱাৰী 2020 এখন চুক্তি হৈ গ'ল আমাৰ অঞ্চলত শান্তি আহি গ'ল আৰু শান্তি অহাৰ লগে লগে এতিয়া সব জাতি জনগোষ্ঠী মিলি পেলাই এটা সুন্দৰ বিটিয়াৰ গঢ়াৰ আমি সপোন ৰচিছোঁ আচলতে আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ ছাইডৰো একেবাৰে উত্তৰত পাহাৰৰ কাষত থকা যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোৱে যোৱা 17 বছৰে মানে কোৱালিটি এডুকেশ্যনৰ পৰা বঞ্চিত হৈছিল আৰু আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া য'ত নেকি 2006 চনৰ পৰাই কোৱালিটি এডুকেশ্যনৰ কাৰণে নিজে মানে খুব লাগি মেলি আছিল কিন্তু দুৰ্ভাগ্যক্ৰমে আমি মানে সদৌ বড়ো ছাত্ৰ সন্থাই মানে এইখিনি ক্ষেত্ৰত চৰকাৰৰ পৰা সঁহাৰি পোৱা নাছিল যাৰ ফলত আমি ছাকচেছফুল হ'ব পৰা নাছিল কিন্তু এইবাৰ তেওঁ নিজে চিফ হৈছে আৰু উত্তৰ ছাইডৰ একেবাৰে এক্সট্ৰিমলি উত্তৰৰ পৰা আমি ডেভেলপমেণ্টটো কৰিব বুলি কথা দি আহিছিলোঁ মেনিফেষ্টটো কথা দিছিলে লিখা আছিলে আৰু এইবাৰ তাৰে প্ৰমাণ এটা মানে উত্তৰ ছাইডত যিমানখিনি আমাৰ ব্ৰেইনী ল'ৰা ছোৱালী আছে যিসকল মানে কোৱালিটি এডুকেশ্যনৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ কাৰণে আমি প্ৰথম অৱস্থাতে 17 বছৰে নোহোৱা বস্তুটো 17 দিনত আমি কৰি দেখুৱাবলৈ পাৰিছোঁ এইটো একচুৱেলি ইলেকশ্যনৰ আগে আপুনি যদি চিন্তা কৰে 2008 চনৰ কথা 2009ত কি আছিলে ইলেকশ্যন আছিলে 2011 চনৰ কথা
2011 চনৰ আগে পিছে কি আছিল সেইটো জানে। আপুনি আকৌ যদি চিন্তা কৰে 2015 চনৰ ইলেকশ্যনৰ আগত 2014 চনৰ ঘটনা, যিমানখিনি মানে আগতে হৈ যোৱা আমাৰ যিমানখিনি ইনচিডেণ্ট, সেইটো একচুৱেলি নেচাৰেল ডিজাষ্টাৰ নাছিল, মেন মেড ডিজাষ্টাৰ আছিল। সেই একে মেন মেড ডিজাষ্টাৰটো কিছু ব্যক্তিয়ে আমাৰ মাজত মানে এলিগেশ্যন আনি পেলাই বা কি কয় মানুহক ইনষ্টিগেশ্যন কৰাই পেলাই কিবা এটা লাভালাভ পলিটিকেলি কৰিব পাৰে নেকি, সেই বুলি তেওঁলোক মানে কিছুমানে সেইটো জাষ্ট কোনো অফিচাৰৰ থ্ৰুৱেদি সেইটো কামটো কৰিব বিচাৰিছিল, কিন্তু ছাকচেছফুল নহ'ল। আৰু মই এটা কথা আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি জনাব বিচাৰিছোঁ, আজিও BTRত থকা মেক্সিমাম সুবিধাবাদী অফিচাৰসকলে BPFৰ হৈ পেলাই কাম কৰিব বিচাৰি আছে। সেইটো কিন্তু আমি কেতিয়াও সুযোগ নিদিম। যোনটো যোৱা ইলেকশ্যনৰ কথাটো ওলাই গ'ল আৰু মানুহৰ মাজত হাহাকাৰ এটা জন্মিছিল, কিন্তু ইয়াৰ এগেইনষ্টত আমি প্ৰেক্টিকেলি কাম কৰি আছোঁ। আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি প্ৰচাৰ কৰিবলৈ পাই আছে। গতিকে ছাকচেছফুল নহ'ব আৰু আমিও আমাৰ যিমানখিনি মানে কি কয় কমিটমেণ্ট, তাৰ পৰা আমি মানে পিছল খাই নাযাম। সেইটো আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ৰাইজক জনাইছোঁ। আজি আমাৰ কয়লা ময়লা বা নিচিমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন, চিৰাং জিলাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। BTRত কোকৰাঝাৰত গভৰ্ণমেণ্ট কলেজ আছিলে, এতিয়াৰ পৰা আমি চিৰাং, ওদালগুৰি আৰু বাস্কাত 3খন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছোঁ। আজি চিৰাঙৰ কয়লা ময়লাত হ'বলগীয়া আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা হ'ল। অহাকালিৰ পৰা কাম আৰম্ভ হ'ব। আজি গধূলি তামোলপুৰতো আৰু এখন চৰকাৰী কলেজৰ কাম আমি আৰম্ভ কৰিম। 2 এদিনতে ওদালগুৰিতো আমি কাম আৰম্ভ কৰিম। গতিকে লাহে লাহে আপোনালোকে দেখা পাব যে BTR অঞ্চলত যিমানবিলাক আমি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলোঁ, UPPL আৰু BJP দলে প্ৰতিটো প্ৰতিশ্ৰুতিকে আমি বাস্তৱত ৰূপায়ণ কৰিম। এইবিলাক হৈছে কি চাওক, হাইকোৰ্টত ইয়াত কিছুমান মানুহ আছে দিনে ৰাতিয়ে হাইকোৰ্টত অযথা ধৰণে মানুহক হাৰাশাস্তি কৰিবৰ কাৰণে কেছ টেছ কৰি থাকে। কিন্তু BTR প্ৰশাসনে স্পষ্ট সিদ্ধান্ত লৈছে যে BTCৰ যিবিলাক খিলঞ্জীয়া লোক, তেওঁলোকক উচ্ছেদটো বাদেই দিয়ক, মাটিৰ পট্টা দিয়া হ'ব। 11,000 লোকে মাটিৰ পট্টা পোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিলে। প্ৰমোদ বড়ো ডাঙৰীয়াই মোক কৈছে যে প্ৰায় 1 লাখ মান লোকে মাটিৰ পট্টাই পাব। তেওঁ কাম ইতিমধ্যে আৰম্ভ কৰিছে। সেইকাৰণে মই ভাবোঁ যে উৰা বাতৰিক বাদ দি সকলোৱে BTC প্ৰধান প্ৰমোদ বড়োক সহযোগিতা কৰিব লাগে আৰু তেখেতে নিজেই প্ৰেছত বিবৃতি দিছে যে কোনো উচ্ছেদৰ কথা নাই। বাংলাদেশতে পাব আৰু অসমত ক'ত পাব। চাওক, ইতিমধ্যে এখন স্পেচিয়েল কোৰ্ট বনাবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছে। NDFBৰ চৰকাৰেতো কেছ উইথড্ৰ কৰিব, কিন্তু কেছ চৰকাৰে উইথড্ৰ কৰিলে নহ'ব, আদালতে উইথড্ৰ কৰিব লাগিব। সেইকাৰণে NDFBৰ কেছবিলাক যাতে ফাষ্ট ট্ৰেকত উইথড্ৰ হয়, তাৰ বাবে আদালতত আমি আবেদন কৰিম আৰু আদালতৰ সিদ্ধান্তৰ ভিত্তিত মই ভাবোঁ যে BTR চুক্তিৰ প্ৰতিটো দফা আমি আখৰে আখৰে ৰূপায়ণ কৰিব পাৰিম। খুব আলোচনা চলি আছে। মই 2বাৰ বহিলোঁ তেওঁলোকৰ লগত। 2টা আমাৰ শান্তি চুক্তিৰ কথা চলি আছে, এটা কাৰ্বি পাহাৰত আৰু এটা আদিবাসীসকলক লগত লৈ। আমি ভাল খবৰ পাম বুলি আশা কৰিব পাৰোঁ। নিৰ্বাচন যেহেতু ওচৰত আছে স্যাৰ, তেনেহ'লে সেই ক্ষেত্ৰত আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ UPPLৰ লগত কেনেধৰণৰ চিঠি BTR অঞ্চলত UPPLৰ নেতৃত্বত বিধানসভা ইলেকশ্যন হ'ব আৰু তাতে সহযোগী হিচাপে BJP থাকিব আৰু আমাৰ GSP থাকিব। আমি 3টা দলে মিলি অসমত যেনেকৈ BJP নেতৃত্বত হ'ব, BTRত UPPLৰ নেতৃত্বত আমি ইলেকশ্যন খেলিম। স্যাৰ, কুইন হাজৰিকা নামে এগৰাকী ছিংগাৰে আজি টুইটাৰত মন্তব্য এটা কৰিছে যে আপুনি যেতিয়া কংগ্ৰেছ আছিলে তেতিয়া তেওঁ প্ৰাইভেট হলিডে কৰাৰ কাৰণে কেইবাবাৰো মাতিছিল। এই সন্দৰ্ভত আপুনি কি কথা কয় এইবিলাক? আৰু হয় স্যাৰ, টুইটাৰত আজি মন্তব্য কৰিছে, চাব পাৰে আপুনি। এইবিলাক বাদ দিয়ক, এইবিলাক কথা নাপায়।
বাইক লাগে বোলে বাইক লাগে বাইক বাইক সরকারি আদর্শ মহাবিদ্যালয় আধারশিলা স্থাপন অনুষ্ঠান আমার মেইন কার্যসূচী আমার শ্রদ্ধা ডক্টর হিমন্ত বিশ্ব শর্মা মন্ত্রী শিক্ষা বিত্ত স্বাস্থ্য আর লোক নির্মাণ তেখেতে কৰি আছে আমি আন্তরিক শ্রদ্ধা জ্ঞাপন কৰিছো ছাৰলৈ ছাৰে নাৰিকেল ভাঙি আমাৰ আধাৰশিলা উন্মোচন কৰিলে সহযোগ কৰিলে লগতে আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰদ্ধাৰ সরকারি মডেল পরিচালিত হ্যালো আজি সরকারি আদর্শ মহাবিদ্যালয় আধারশিলা স্থাপন অনুষ্ঠানত পরম শ্রদ্ধার ডক্টর হিমন্ত বিশ্ব শর্মা মাননীয় মন্ত্রী শিক্ষা স্বাস্থ্য বিত্ত আর লোক ওয়ার্কিং প্রেসিডেন্ট ইউপিপিএল বিটিআর সর্দার মালতী ব্রহ্ম আজোয়ালে আগবাঢ়িছো ডক্টর হিমন্ত বিশ্ব শর্মা অনারেবল মিনিস্টার এডুকেশন হেলথ ফাইন্যান্স আর লোক নির্মাণ বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আধাৰশিলা স্থাপন অনুষ্ঠানলৈ বিটিআৰৰ শিক্ষা বিভাগৰ হৈ মই গভীৰ আন্তৰিকতাৰে আদৰণি জনাইছোঁ দুখীয়া আৰু ছাত্ৰ ছাত্ৰীয়ে দূৰ দূৰণিৰ কলেজলৈ যোৱাৰ অসুবিধাৰ এই অঞ্চলে যেনেকুৱা ধৰণৰ হৈ আহিছিলে আদৰ্শ মহাবিদ্যালয় আধাৰশিলা অনুষ্ঠানত বক্তব্য ৰাখিব আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আৰু স্পেচিয়েলি দায়িত্ব ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সেইকাৰণে তেনেকুৱা এটা চুক্তি হ'বলৈ পালে আপোনালোক চবে নিৰাপত্তা শান্তি পাবলৈ সক্ষম হ'ল তো শ্ৰদ্ধা ৰাইজ মই বিশেষ দীঘলীয়া ক'ব বিচৰা নাই আজি কয়লা মহিলাৰ কাৰণে ধন্যবাদ জনাব বিচাৰিছো যি তিনিজন ব্যক্তিয়ে ভূমি দান দি পেলাই এই কলেজখন ইয়াত হ'বলৈ দিলে এই তিনিজন ব্যক্তিৰ নাম ইয়াতে নাম ফলকত লিখি সদায় ৰাখিব লাগে এই সকলে আমাক ভূমি দিলে মই ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিছো কলেজখন 1-2 বছৰৰ ভিতৰতে হৈ উঠিব আৰু সবে যাতে ইয়াতে